20 তাৰিখ গধূলি 4টা বজাত গুৱাহাটী এয়াৰপোৰ্টৰ নতুন টাৰ্মিনেল মুকলি হ'ব, এৰো চিটিৰ আধাৰশিলা হ'ব আৰু গুৱাহাটীত আমি ফ্লাইট মেৰামতি কৰা মেইনটেনেন্স আৰু ৰিপেয়াৰিঙৰ এটা নতুন উদ্যোগ আৰম্ভ কৰিম গুৱাহাটী এয়াৰপোৰ্টত আৰু পাইলট বিলাকৰ কাৰণে ষ্টিমুলেটৰ ট্ৰেইনিং প্ৰায় 10,000 কোটি টকা বিনিয়োগ থাকিব এয়াৰপোৰ্টত উদ্বোধনৰ পিছতো মোদী ডাঙৰীয়াই এই গোটেইবিলাক উদ্বোধন কৰিব বিমানবন্দৰ উদ্বোধন কৰিব তাৰ পিছত তেওঁ এমআৰওৰ আধাৰশিলা কৰিব এৰো চিটিৰ আধাৰশিলা কৰিব আৰু ফ্লাইট ষ্টিমুলেটৰ ট্ৰেইনিং পাইলট ষ্টিমুলেটৰ ট্ৰেইনিং যেটো ভাৰতত মাত্ৰ 2 জাগাত এই ফেচিলিটি আছে অসমত থাৰ্ড হ'ব এই গোটেইকেইটা প্ৰকল্প মোদী ডাঙৰীয়াই 20 তাৰিখে 4টা বজাত গুৱাহাটীত আধাৰশিলাৰ উদ্বোধন কৰিব ৰাতিপুৱা 21 তাৰিখে ৰাতিপুৱা তেওঁ নামৰূপলৈকে যাব আৰু নামৰূপত আমাৰ নতুন যেটো সাৰ কাৰখানা হ'ব 10,000 কোটি টকাৰ বেৰে 12 লাখ মেট্ৰিক টন ইউৰিয়া বনাম তাৰ তেওঁ আধাৰশিলা কৰিব।